ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ মুখ্যমন্ত্ৰীৰ। বিভিন্ন দিশৰ পৰা স্পৰ্শকাতৰ হৈ আছে ধুবুৰী। শান্তি সম্প্ৰীতি বিনষ্টকাৰী কুটাঘাতকাৰীৰ লক্ষ্য এতিয়া ধুবুৰী। ধুবুৰীত যাতে কোনেও অশান্তি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত উপস্থিত হৈ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। পৰ্যালোচনাৰ পাছত মুখ্যমন্ত্ৰীৰ ভাষ্য, ধুবুৰীৰ পৰিস্থিতি উন্নত হৈছে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা, সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে। আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে, সেইবিলাক কথাও আমি পাতিছোঁ। লাহে লাহে গোটেই ব্যৱস্থা, গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম। ধুবুৰীৰ মন্দিৰত গো মাংস উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই কাণ্ডৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে, গো মাংস কাণ্ডৰ মূল অভিযুক্ত মিণ্টু আলী। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী, তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। ধুবুৰীত কঠোৰভাৱে বলবৎ হ'ব গো সুৰক্ষা আইন। গো মাংসক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ। ধুবুৰীত গৰু কুৰবানী দিব নোৱাৰিব। এতিয়া ধুবুৰীতো ভৱিষ্যতেতো কুৰবানী কৰাটো বন্ধে। গৰু ইয়াতে 5 কিলোমিটাৰত খাবও নোৱাৰিব, কাৰণ সেইটো বিধানসভাৰ আইন, মই বনোৱা আইন নহয়। আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ, আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা, উইদিন দ্য 5 কিলোমিটাৰ অফ গুৰুদ্বাৰা আমিতো এইবিলাক কৰিব নালাগে। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কোলবাৰ্ণৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ তদন্ত চপাই আনিছে SITয়ে। SITৰ তদন্তক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে? 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তানলৈ যোৱাৰ তথ্য ৰাইজক দিম। ছেপ্টেম্বৰত যিখিনি যোৱা অহা যিখিনি আমি জানো, সেইখিনি আমি ৰাইজক কৈ দিম। স্যাৰ, ৰাইজে বৈধ অবৈধ কি ভাই, মই এতিয়া লগত গ'লেহে গম পাম পাকিস্তানত গৈ কি কৰিছে। ধুবুৰীত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ নিশ্চয়তা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, NB নিউজ।